ছাত্র মহাসভার সভাপতি তথা এই আটাপুর জেলার পবিত্র ভূমি পরিচালনা কমিটির সভাপতি প্রধান ধীরেন্দ্রনাথ বর্মন বাগজলা সভা আদরণীয় ভাষণ প্রদান করা সভাপতি বিনোদ বিহারী দাস ডাঙৰীয়া সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰা জামুগুৰিহাট স্থিত শ্ৰী শ্ৰী স্বেচ্ছাসেৱকৰ মুখ্য সত্ৰাধিকাৰ তথা শ্ৰী শ্ৰী গোপালদেৱ সেৱক সমাজ অসমৰ পূজ্যপাত সভাপতি শ্ৰী শ্ৰী গোপালদেৱ সেৱক সমাজ অসমৰ উপসভাপতিৰ আসন অলংকৃত কৰা তথা প্ৰধান শ্ৰীযুত মোহন চন্দ্ৰ গোস্বামী প্ৰভুজনা সভাত আসন গ্ৰহণ কৰা মোৰ মাতৃসমূহ গতিকে শ্ৰদ্ধাৱান আটাপুৰ জিলাৰ দুৰ্ভিতা অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মহিলা বৈষ্ণৱ কবি আই পদ্মপ্ৰিয়াৰ উজ্জীৱিত কৰাৰ কাৰণে অহোৰাত্ৰ সেৱা আগবঢ়াই অহা ডক্টৰ অমিয়া মোহন আমাৰ উপস্থিত থকা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত ৰাম কৃষ্ণ তালুকদাৰ ডাঙৰীয়া বজালীৰ এখন ঐতিহাসিক সত্ৰ হৈছে গোপালদেৱ আটাই প্ৰতিষ্ঠা কৰা গোপাল আটা সত্ৰ আৰু এই সত্ৰ বজালীৰ যি পুৰণ ভৱানীপুৰ আছে এই পুৰণ ভৱানীপুৰত অৱস্থিত এই গোপাল আটা সত্ৰ আৰু এই সত্ৰত কালিৰে পৰা গোপাল আটাৰ আবিৰ্ভাৱ তথা তিৰোভাৱ তিথি উদযাপন কৰা হৈছে তিনিদিনীয়াকৈ আৰু মই যিহেতু বৰ্তমান গোপাল আটা সত্ৰত উপস্থিত আছো মই দৃশ্য দেখুৱাইছো এইদৰে যিসকল ভক্তপ্ৰাণ ৰাইজ আছে তেওঁলোকে আহিছে ভগৱানৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা জনাইছে যিহেতু তিনিদিনীয়াকৈ উদযাপন কৰা হৈছে গোপাল আটা তিৰোভাৱ তথা আবিৰ্ভাৱ তিথি আৰু গতিকে বিভিন্ন স্থানৰ পৰা বহু সংখ্যক লোক আহিছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে অকল বজালী বুলিয়ে নহয় বজালীৰ ভিন্ন প্ৰান্তৰ পৰা যথেষ্ট লোকৰ সমাগম ঘটে এই যি গোপাল আটা সত্ৰত আৰু মই দৃশ্য দেখুৱাইছো এইদৰে বজালীৰ বিভিন্ন প্ৰান্তৰ পৰা অসংখ্য ভক্তৰ সমাগম হোৱা দেখা পোৱা গৈছে এই পুৰণ ভৱানীপুৰৰ যি গোপাল আটা সত্ৰ আছে এই সত্ৰত যিহেতু তিনিদিনীয়াকৈ গোপাল আটা সত্ৰত আবিৰ্ভাৱ তথা তিৰোভাৱ তিথি উদযাপন কৰা হৈছে কমিটিৰ বিষয়ববীয়াসকল আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিম দাদা আপোনাৰ ওচৰলৈ আহিছো গোপাল আটা সত্ৰৰ তিনিদিনীয়াকৈ আপোনালোকে আবিৰ্ভাৱ তথা তিৰোভাৱ তিথি উদযাপন কৰিছে কি জনাব আমি যোৱাকালিৰ পৰা গোপাল আটাৰ 415 সংখ্যক তিৰোভাৱ তিথি পালন কৰিছো আৰু আজি গোপাল আটাৰ 485 সংখ্যক আবিৰ্ভাৱ তিথি মহোৎসৱ সেইভাগি আমি বৰ্তমান ৰাতিপুৱাৰ পৰা একদম বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰি আহিছোঁ আজি আমাৰ কাৰ্যসূচীৰ 10 বজাৰ পৰা এতিয়া আমাৰ মুকলি সভা চলি আছে মুকলি সভাত আমাৰ সভাপতি মহাশয় আমাৰ সত্ৰ পৰিচালনা সমিতিৰ ধীৰেন্দ্ৰনাথ বৰ্মনে সভাপতিত্ব কৰিছে তাত বিশিষ্ট অতিথি আমি আমন্ত্ৰণ কৰি আনিছোঁ ইতিমধ্যে আমাৰ সদৌ অসম গোপালদেৱ সেৱক সমাজৰ সভাপতি সন্মানীয় মাননীয় শ্ৰীযুত ভৱ গোস্বামী ডাঙৰীয়া আহিছে সম্পাদক ডাঙৰীয়া আহিছে আমাৰ তিলক মহন্ত ডাঙৰীয়া আহিছে তেওঁলোকে বক্তৃতা প্ৰদান কৰি আছে আমাৰ এই অঞ্চলৰ সকলো ধৰ্মপ্ৰাণ ৰাইজ আমাৰ ইয়াত আজি উপস্থিত হৈছেহি কিছু সময় পিছতে আমাৰ ইয়াত প্ৰসাদ বিতৰণ কাৰ্যসূচী আছে প্ৰসাদ বিতৰণ শেষ হোৱাৰ লগে লগে আমি সদৌ মঙলদৈৰ পৰা আমন্ত্ৰণ কৰি অনা আমাৰ কৰিশ্মা নাথৰ দ্বাৰা নাম পৰিৱেশন কৰা হ'ব গতিকে ইতিমধ্যে আৰু ৰাইজ সদল বলে ইয়াত উপস্থিত হৈ আছে কৰিশ্মা নাথৰ নাম উপভোগ কৰিবলৈ গতিকে আমি এই আপোনালোকৰ এই চেনেলৰ যোগেদি সকলোকে এই সময়ত আমি উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ আৰু বিশেষকৈ এই সত্ৰখন এটা ঐতিহ্যমণ্ডিত সত্ৰ হয়তো ইয়াৰ প্ৰচাৰ কিছু কম হৈছে বাবে সকলোৱে অৱগত নহয় আচলতে গোপালদেৱৰ এইখনেই পুৰণ ভৱানীপুৰৰ মূল সত্ৰ তেওঁ আজিৰ পৰা 400 বছৰ আগতে ৰজা নৰনাৰায়ণে দান দিয়া মাটিত তেওঁ ইয়াত বসবাস কৰি কিনে ইয়াত ধৰ্ম প্ৰচাৰ কৰিছিলে তাৰ পাছত ইয়াত বৰ ভূমিকম্প হোৱাৰ পিছত ইয়াৰে পৰা তেওঁ কালজাৰত গৈ কালজাৰত সত্ৰ স্থাপন কৰি তেওঁ তাত মৃত্যুবৰণ কৰিছে গতিকে আমি আপাৰ আসামৰ যিটো আমাৰ এই কালসংহতিৰ যিটো আমাৰ ধৰ্মীয় মানুহখিনি কালসংহতীয় মানুহখিনিয়ে আমাৰ এই পুৰণ ভৱানীপুৰখনক বৃন্দাবন স্বৰূপে তেওঁলোকে জানে
গতিকে তেওঁলোকে আমাৰ এই পুৰণ ভৱানীপুৰত আমি জন্মগ্ৰহণ কৰিব পাই আমি সঁচাকৈয়ে নথৈ আনন্দিত যে আমি তেওঁলোকৰ মতে আমি এক বৃন্দাবনবাসী। আমি যেতিয়া এই গোপালদেৱ আটাৰ যেতিয়া আমি আপাৰ আছামত যাওঁ আমি, তেতিয়া তেওঁলোকে আমাক যিদৰে সন্মান সহকাৰে আমাক আগবাঢ়ি আদৰণি জনায়, তেতিয়া আমি ভাবিব নোৱাৰোঁ আচলতে গোপালদেৱ কি আছিলে। আজি হয়তো আমাৰ বয়স কম, মাত্ৰ আমি কম বয়সৰ যুৱ প্ৰজন্মৰ ল'ৰা হিচাপে আমি যিখিনি অৱগত হৈছোঁ, এই কথাখিনি আমি আপোনালোকৰ চেনেলৰ যোগেৰে হওক, ভৱিষ্যতে আমি যিকোনো প্ৰথাৰেই হওক আমি মানুহৰ মাজত গোপাল আটাক আগুৱাই লৈ যাম বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকে ইয়াত আহি থাকিব আৰু সমূহ ভক্তমান ৰাইজক আমাৰ এই গোপাল আটা সত্ৰত এবাৰ হ'লেও মূৰ দোৱাবলৈ আমি অনুৰোধ জনাওঁ। নিশ্চয়কৈ আৰু আছে কমিটিৰ বিষয়ে মই জানিম। দাদা, আপোনালোকে 3 দিনীয়াকৈ উদযাপন কৰিছে আবিৰ্ভাৱ তথা তিৰোভাৱ তিথি গোপাল আটা, কেনেধৰণৰ কাৰ্যসূচী ৰাখিছে? কাৰ্যসূচী মানে প্ৰথম দিনা কাৰ্যসূচী আমাৰ বন্তি প্ৰজ্বলন, প্ৰসাদ নিমন্ত্ৰণ কাৰ্যসূচী আমাৰ প্ৰথম দিনা, আৰু আজি হ'ল দ্বিতীয় কাৰ্যসূচী। দ্বিতীয় কাৰ্যসূচী অনুযায়ী ৰাতিপুৱা পৰা নাম প্ৰসংগ চলিছে, আৰু নাম প্ৰসংগৰ পিছত আমাৰ এতিয়া হেৰি চলি আছে, মঞ্চত আমাৰ বক্তৃতা চলি আছে। সেইকাৰণে গোপাল দেৱে আমাৰ সংস্কৃতিটো বজাই ৰাখিছিল, কেনেকৈ আছিল তেওঁলোকৰ ছোৱালী পদ্মাশ্ৰী ইয়াতে এখন হেৰিও আছে, সত্ৰও পতা হৈছে। সত্ৰখন পাতা 3 বছৰ হ'ল, নহয় 3 বছৰ হৈছে। আৰু ইয়াৰ তেখেতৰ মানে যি গোপালদেৱ আটাৰ মেইন কাৰুকাৰ্য আমি জানো, আপোনালোকে আলোচনা কৰিছে। নিশ্চয় নিশ্চয় এইদৰে আচলতে যি পুৰণ ভৱানীপুৰত যি গোপাল আটা সত্ৰ আছে, এই সত্ৰত কালিৰে পৰা 3 দিনীয়াকৈ গোপালদেৱ আটাৰ আবিৰ্ভাৱ তথা তিৰোভাৱ তিথি উদযাপন কৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।